তোমালোকৰ বাবেই মই অকাতৰে উৎসৰ্গা কৰিব পাৰোঁ মোৰ সমস্ত সময় আৰু ভৱিষ্যত। স্বাধীনতা ফুকন সংযুক্ত মুক্তিবাহিনী অসম চমুকৈ আলফাৰ এজন অক্লান্ত যোদ্ধাৰ নাম। জাতিৰ মুক্তিৰ সপোন দেখা এক অদম্য সত্তাৰ নাম স্বাধীনতা ফুকন। কিমান পৰলৈ মই তোমালোকৰ বন্ধু হৈ থাকিম, তোমালোকেই বা কিমান সহিবা। চিন্তা চেতনাৰ সবল প্ৰকাশ ৰীতিৰে সম্ভাৱনাপূৰ্ণ কবি তেওঁ কবিৰঞ্জন শইকীয়া। যুদ্ধৰ বাবেই লিখিছো কবিতা দিনৰ পিছত দিন। অকালতে হেৰাই যোৱা কবিৰঞ্জনৰ আজি ৩৯ সংখ্যক জন্মদিন। তেওঁ বিপ্লৱী আছিলে, গতিকে তেওঁ কবিতাই মানুহৰ যিটো চেতনাক উজ্জীৱিত কৰিব পাৰে, যিটো আমি প্ৰতিবাদী কবিতা বুলি কওঁ, প্ৰগতিশীল কবিতা বুলি কওঁ, যুগে যুগে মানুহক কিন্তু চেতনাক উজ্জীৱিত কৰি আহিছে। এইটো কাৰণে বেয়া লাগিছে যে কবিৰঞ্জনৰ বহু কবিতা আচলতে নিলিখাকৈ অকালতে গুচি গ'ল। তেওঁ কবিতা নতুন, স্বাধীনতাৰ কবিতা। স্বাধীনতাৰ সপোন দেখি বাট বুলোতে বহু সতীৰ্থৰ চিতা জুই দেখিছিল স্বাধীনতা ফুকনে। কবিতাৰে তেওঁ নিজৰ আসন্ন মৃত্যুকো দেখা পাইছিল সন্মুখত। এই যে চিতাত তুলি দিয়া যুঁজাৰু বন্ধুৰ মৃতদেহ। সেইজন অকালতে হেৰাই যোৱা কবিক সোঁৱৰিবৰ বাবেই দেওবাৰে গুৱাহাটীৰ শ্ৰদ্ধাঞ্জলি কাৰণত সমবেত হ'ল একাংশ গুণগ্ৰাহী। কোনোবাই পাঠ কৰিলে কবিতা, আন কোনোৱে শ্ৰদ্ধাৰে সোঁৱৰিলে তেওঁ। আচলতে প্ৰয়াত কবিজনৰ যি কবি সত্তা, সেই কবি সত্তাক যাতে আমি অনাগত দিনত বা নৱপ্ৰজন্মৰ মাজলৈ লৈ যাব পাৰোঁ, সেই উদ্দেশ্যে আমি এই অনুষ্ঠানটি আয়োজন কৰিম। একেখন চিতাই হ'ব দিয়া মোৰ বাবেও, কিমান দিনলৈ বাচি থাকিম মই। কলমেৰে নিগৰিছিল স্বাধীনতা আৰু মুক্তিৰ বাবে আপোচহীন এক সংগ্ৰামী চেতনা স্ৰোত। কেনেকৈ সহিব মোৰায়ে মোৰ অকাল মৃত্যু। কেমেৰা পাৰ্চন কিংকিনিৰ সৈতে হেমন্ত হিল্লোল শইকীয়া, DY 365।